তামোল গছত তামোল পকিলে ইমান বৰষুণ দিছে কালিৰ পৰা একদম মানে কি ক'ব পুৰা ঢালিছে আৰু কি বতাহ আহিছে ইয়াত পুৰা অলপ অলপ প্ৰভাৱ পৰিছে মাজে মাজে হাৱা বৰষুণ এইবিলাক চব কালিৰ পৰা পৰা ওলাব পৰা নাই। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? শেহতীয়াকৈ কঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ভিডিঅ' এটা দিবও পৰা নাই, ভাবিলোঁ আজি ভিডিঅ' এটাকে আপোনালোকৰ আগলৈ আগবঢ়াওঁ। আগতে এইখিনি হৈ যোৱা বাৰু লক্ষী পূজা আৰু কাতি বিহু কেনেকৈনো মই পালন কৰিলোঁ বাহিৰত থাকি, তাকে আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিলোঁ। এয়া লক্ষী পূজাৰ দিনা এইবোৰ চাফা তাফা কৰি লৈছোঁ। পাছদিনা আকৌ কাতি বিহু, এইবাৰতো লগে ভাগে পৰিছে আৰু এয়া দোকানৰ পৰা আহিলোঁগৈ, বস্তু বাহানি অলপ আনিলোঁগৈ লক্ষী পূজা আৰু কাতি বিহু বুলি। দোকানতো অকণমান কৰিব লাগিব, সেইকাৰণে বস্তু বাহানি অকণমান লৈ আহিলোঁগৈ। আৰু এয়া ৰাস্তা দেখিছেনে? সোনকালে পাবলৈ ৰাস্তা এইটো ৰাস্তাই আহোঁ। বৰষুণ অকণমানো দি আছে, সেয়া বোকা। আৰু এয়া ঘৰ পালোহি, এতিয়া আকৌ ৰন্ধা বঢ়া কৰিব লাগিব। আৰু লক্ষী পূজাটো ৰাতিপুৱাহে লাগিছে, দিনত আমি ভাতেই খাম, নিৰামিষকৈ বনাইছোঁ। এয়া সেই জিকা আলু ভাজি দাইল এনেকৈ, আৰু এইবোৰ গোটাই পিটাই আকৌ ৰাতি আহি দোকান পালোহি। দোকানত কাষ্টমাৰো আছে। ভালকৈ ভিডিঅ' কৰিবলৈ নহ'লে যিকণ পাৰোঁ সেইকণকৈ দেখুৱাব চেষ্টা কৰিছোঁ। আৰু ভাল লাগে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব বন্ধুৰ লগত। আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এয়া চাকি বন্তি জ্বলাই আগবঢ়াই দিলোঁ প্ৰসাদ। আৰু 7:45 মানৰ পৰা লাগিছিলে, আৰু ঘৰত মই ধূপ এডালহে জ্বলাই থৈ গ'লোঁ। আমাৰ টিকলিজনী আছে আৰু ওচৰৰ ল'ৰা ছোৱালীখিনিও গৈছিলে, সিহঁতি যায় বাৰু প্ৰতিবাৰে। আমাৰতো প্ৰসাদ হিচাপে বুট নাৰিকল কল মগু এইবিলাকেই দিয়ে নহয়নে, কিন্তু ইয়াত সেইবিলাক নিদিয়ে। ইয়াত অকল মিঠাইহে ব্যৱহাৰ কৰে প্ৰসাদ হিচাপে। কিন্তু মই অকণমান কৰিছিলোঁ বুট নাৰিকল এইবিলাক এনেকৈ, ইয়াৰ মানুহে খাই বহুত ভাল পায় পিছে। মই সেইকাৰণে প্ৰতিবাৰে অকণমান অকণমান তেনেকৈ কৰোঁৱেই বুট নাৰিকল দি পেলাই। লগতে অকণমান পায়স বনালোঁ, তাৰপাছত আকৌ চিৰা নাৰিকল এনেদৰে দিলোঁ। আৰু এনেদৰে আৰু নিয়মটো কৰিলোঁ জনাই নজনাই। আৰু দোকানলৈ অহা সকলোকে এনেদৰেই ভাগ বতৰা কৰি দিলোঁ। কৰি মেলি আহি এয়া ঘৰ পালোঁহি। আৰু টিকলিও আমাৰ লগতে আহিলে, আৰু মই যাওঁতেই আটা মঠি থৈ গৈছিলোঁ। এয়া আহি ৰুটি বনাবলৈ ল'লোঁ। আগতীয়াকৈ তাইহে বনোৱাত উস্তাদ লাগিলে। আৰু সেয়া কিবা বনাইছে, কি আইচক্ৰীম নে কি বনাইছা? আইচক্ৰীম কুলফি বা মোকো দিবা দেই। হৈ গ'ল আমাৰ ৰাতি 11টা বজাত দোকানৰ পৰা আহি দেৰি হয় বুলি মানুহজনো লাগিলে। মই আটাখিনি বেলি দিলোঁ, আৰু মানুহজনে ফুলা ফুলা লুচি বনাইছে। কাৰ কাৰ ভাল লাগে বাৰু খাই, মুখা মুখা কৰি আছে আৰু লুচিয়ে। আৰু এয়া আছিলে বুট দাইল অলপ, আৰু লগতে পায়স অকণ ল'লোঁ। তেনেকৈ আৰু এইফালে ভিডিঅ' কৰি থকা দেখি তাই সেই নকচামি কৰি আছে, তাইকো হেনো দেখুৱাব লাগে। সেয়া এয়া দেখিছেনে কেনেকৈ তাইকো হেনো ভিডিঅ' কৰি এনেকৈ দেখুৱাব লাগে। এয়া পাছদিনা ৰাতিপুৱা 10টামান বজাত মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। আৰু তুলসী বিহু আছিলে, কাতি বিহু, গতিকে মই সেই তুলসী পুলি এটা ৰুবৰ কাৰণে মই তুলসী উঘালিছোঁ। আজি বৃহস্পতিবাৰ আছিলে, কিন্তু তুলসী চুব নাপায় বুলিয়ে কয়। তথাপি কিন্তু তুলসী আহে বৃহস্পতিবাৰটোৱে বাছি ল'লে যেতিয়া, মই সেইকাৰণে তুলসী পুলি এটা ৰুবলৈ আহিলোঁ। আৰু সকলোৱেতো তুলসী পুলি ৰুবই নহয় জানো, বিহু বুলি নিশ্চয় দুখদাই নধৰে। আৰু টাব এটাতে মই তুলসী পুলিটো ৰুব লৈছোঁ। আৰু বাহিৰত থকা মানুহ, গতিকে মাটিটো নাপাওঁ তলত থকা নাই যেতিয়া, আৰু টাবতে এয়া ৰুইছোঁ। আৰু যিয়ে নহওক, বাহিৰত আছোঁ বুলি নিজৰ পৰম্পৰাটো মই কেতিয়াও এৰি দিব নিবিচাৰোঁ। আৰু আজিকালিতো মানুহে বাহিৰত থাকিলে কিছুমানে কৰিব ইচ্ছা নকৰে, লোকৰটোৱে বেছি কৰিব ইচ্ছা কৰে, নিজৰটো এৰি দিয়ে। কিন্তু আমাৰবিলাক জানো লোকে গ্ৰহণ কৰে? সেইকাৰণে আমিও লোকৰবিলাক কেতিয়াও গ্ৰহণ কৰিব নালাগে, আৰু নিজৰটোৱে ধৰি ৰাখিব লাগে। নিজৰ গুৰিটো কেতিয়াও পাহৰি যাব নালাগে মানুহে। আমাৰ কিন্তু অসমীয়া মানুহে নিজৰ গুৰিটো পাহৰি লোকৰবিলাক
মানে দেখিবলৈ ভাল বুলি কিবা বুলি কৰিব বিচাৰে, কিন্তু নিজৰবিলাক এৰি দিয়ে। অৱশ্যে সকলো একেই নহয়, সকলোকে নাই কোৱা। আৰু মোৰ তুলসী ৰোৱাও হৈ গ'ল। দুপৰীয়া ভাত সাজ ৰান্ধিব আহিলোঁ। আলু আৰু বিলাহীৰ বাদে একোৱেই নাছিলে, আনিব পাহৰিলোঁ। আৰু লক্ষী পূৰ্ণিমাও লাগি আছে, ভাতেই খাম বাৰু, তথাপি পাঁচফোৰণ দি পিঁয়াজ নোহোৱাকৈ আলু আৰু বিলাহী জোল বনালোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে। এয়া কাতি বিহুৰ দিনা গধূলিলৈকে লক্ষী পূৰ্ণিমা লাগি থকাৰ কাৰণে লক্ষী আইৰ আগতো এনে প্ৰসাদ চাকি বন্তি জ্বলাই দিলোঁ। আগদিনা ধূপ এডালহে জ্বলাই দিছিলোঁ কাৰণে। তাৰপিছত এয়া কাতি বিহু তুলসী আইৰ আগত ইয়াত চাকি বন্তি জ্বলাই দিছোঁ, ধূপ ধূনা, আৰু এয়া প্ৰসাদ অকণমানো আগবঢ়াই দিছোঁ। তুলসীৰ তলে মৃগ পহু চৰে, ঐ ৰাম গোসাঁই ধেনু ধৰে। এইবিলাক গাই আগতে সৰুতে পলিথিন এটা লৈ সকলোৰে ঘৰত ঘূৰি ফুৰিছিলোঁ। কিমান যে ভাল লগা দিন আছিল নহয়নে সেইবিলাক। এয়া আকৌ টিফিন এটাতে দোকানলৈ লৈ লৈছোঁ। সকলোখিনি হৈ গ'ল। এতিয়া এইপিনে সোনকালে পাবৰ কাৰণে এইফালে আহিছোঁ। পানীখিনি শুকাইছে অলপ আৰু সেইটো ওলাই আছে, তথাপি অলপ আছেগৈ। তাৰপিছত আহি পাই গ'লোহি দোকানত এয়া মিষ্টাৰ বহি আছে কেনেকৈ চাওকচোন। মই অহা দেখি অলপ বেছি কৰিছে আৰু ভেকশ্যন দেখুৱাই, কিন্তু এইফালেও এজন সেয়া চবেই কাষ্টমাৰ নাই। এয়া তললৈ মোকে সেয়া মোবাইল দুজনাই, আৰু ইহঁতকো এয়া দিলোঁ সেয়া ভাগ যোগ কৰি। আৰু এন্দুৰৰ উৎপাতত মেকুৰী এটা দোকানত ৰাখিছোঁ। এয়া বৰ ধুনীয়া মেকুৰীটো দেখিবলৈ, আৰু এয়া ঘৰত পোহাই হয়। আৰু সেই খেলি আছে সেয়া, আৰু বস্তু তাৰমানে এন্দুৰৰ পৰা থকাই নাই আৰু ইমানেই কাটে। মেকুৰীজনী থকাৰ পৰা অকণমান শান্তি হৈছে। বস্তু তাৰমানে বাহিৰলৈ উলিয়াবলৈকে ভয় লাগে আৰু এন্দুৰৰ পৰা। আৰু আজি ইমানেই আছিলে আজিৰ ভিডিঅ'। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।